হেল্ল' এভৰিৱান। আজি আমি ইয়াতে মনো মেডিকেল কলেজত আহিছোঁ 2024 ষ্টুডেণ্টছৰ গ্ৰুপটো লৈ। তো তেওঁলোকৰ এতিয়া এডমিশ্যন প্ৰচেছ চলি আছে, চাব পাৰে ইয়াতে অফিচত। এইটো হ'ল এডমিশ্যন অফিচ। ইয়াতে ষ্টুডেণ্টবোৰ আহিব লাগে, আহি প্ৰথম এডমিশ্যনছখিনি কৰিব লাগে। এতিয়া ষ্টুডেণ্টছখিনি ইয়াতে ফৰ্ম ফিল আপ হৈ আছে। তো ফৰ্ম ফিল আপ হোৱাৰ পিছত এখেত ছেক্ৰেটাৰী আছে হাছান বুলি, হাছান ছাৰৰ। তো তেখেতে ফৰ্মখিনি ল'ব, প্ৰথম ফৰ্মখিনি ফিল আপ হ'ব। ফিল আপ হোৱাৰ পিছত তাৰপিছত তেখেতে ধুনীয়াকৈ ল'ব। আমাৰ ইয়াতে পেৰেণ্টছবোৰ আছে, তেখেতৰ ষ্টুডেণ্টছৰ মাক হয়, আৰু এখেত তাতে আছে আমাৰ মঙলদৈৰ হয়, তেখেত প্ৰিন্সিপাল হয়, আৰু ইফালেও বহি আছে পেৰেণ্টছখিনি। তো যেতিয়া ফৰ্মখিনি ফিল আপ হ'ব তেতিয়া আমাৰ বাকী ফাৰ্ডাৰ প্ৰচেছখিনি কৰা যাব। তো পেৰেণ্টছখিনি কেনে ৰখি আছে ফৰ্মখিনি ফিল আপ হোৱাৰ লগত ষ্টুডেণ্টছৰ। চ' এতিয়া আমাৰ ষ্টুডেণ্টছ আছে ইয়াতে ফৰ্ম ফিল আপ কৰি, এফালে আছে অৰিয়ন আছে, এফালে আৰাধ্যা আছে। তেওঁলোকৰ ফৰ্মখিনি হ'লে, ফিল আপখিনি কৰা হ'লে তাৰপিছত আমি মানে ফৰ্মখিনি ছেক্ৰেটাৰীক আমি জমা দিম। আৰু ইফালে আমাৰ ৰিয়াজুল আছে, ফৰ্মখিনি ফিল আপ কৰি, তেখেতৰ ফাদাৰ। এইখিনি আমাৰ হৈছে প্ৰায়। তাৰপিছত আমি এতিয়া ফৰ্মখিনি জমা দিব যাম। ষ্টুডেণ্টছৰ ফৰ্ম ফিল আপখিনি কৰা হৈ গ'ল। তো এতিয়া ফৰ্মটো জমা দিব। আমাৰ ছেক্ৰেটাৰী আছে, এইটো হ'ল ৰিয়াজুল হক, মঙলদৈৰ ষ্টুডেণ্ট, 23-24 ছেশ্যন। তেওঁৰ ফাদাৰো ইয়াতে আছে লগত। তো তেওঁ এতিয়া ফৰ্ম ফিল আপ চলি আছে। ফৰ্ম ফিল আপ হৈ গ'ল, এতিয়া ফৰ্মটো জমা দিয়ে। আমাৰ ইয়াতে ছেক্ৰেটাৰী আছে হাছান ছাৰ, হাছান ছাৰক তেওঁ জমা দি আছে নিজৰ ডকুমেণ্টছখিনি। তেওঁ আছাম বৰ্ডৰ ষ্টুডেণ্টছ হয়, ডকুমেণ্টছখিনি তেওঁ দি আছে। ৰিয়াজুলৰে প্ৰচেছটো চলি আছে এডমিশ্যনছৰ। সন্মুখত যিটো ৱালত ফটো আছে, তেওঁ HR খান মনো, ফৰ্মাৰ চেয়াৰমেন আছিলে, এতিয়া তেওঁ ঢুকাইছে। এতিয়া মোৰ নেক্সট ষ্টুডেণ্টছ আৰাধ্যা কাশ্যপ, তেওঁ লখিমপুৰৰ পৰা হয়। তেওঁ এতিয়া ফৰ্মটো ছাবমিট কৰিব আমাৰ ছেক্ৰেটাৰী হাছান ছাৰৰ তাতে। তেওঁ আহিছে এতিয়া, তেওঁ ফৰ্মটো জমা দিয়া হ'ল, ফাইলখিনি দিয়াৰ হ'ল, তেওঁ এতিয়া চাইন কৰি আছে। এইটো সকলো ষ্টুডেণ্টছে মানে জমা দিয়াৰ পিছত কি কি ডকুমেণ্টছ দিলে সেইটো চহী কৰি পিনে ৰাখে, আৰু নিজকো এখন দিয়ে আমাক ৰিচিভিং, যিখিনি অৰিজিনেল ডকুমেণ্টছ ৰখা হ'ল কলেজত। এইটো কাষ্টটা ফিনিছ হৈ গ'ল না, থাৰ্ড ষ্টুডেণ্টছ কল কৰোঁ। এওঁ হ'ল 2023-24 ছেশ্যনৰ ষ্টুডেণ্ট হয়, 2023-24 ছেশ্যনৰ আৰাধ্যা কাশ্যপ, লখিমপুৰৰ পৰা। তেখেতৰ ফাদাৰ ডক্টৰ অজিত শৰ্মা, তেখেত বহি আছে ছাইডত, গ্ৰীণ কালাৰৰ যিটো টি চাৰ্ট আছে ৱালৰ ছাইডত, তেখেতৰ ফাদাৰ হয়। এজন মোৰ থাৰ্ড ষ্টুডেণ্টছ হয়, অৰিয়ন ওদালগুৰিৰ পৰা। তেওঁ এতিয়া ফৰ্ম জমা দিব। অৰিয়নৰ তেওঁৰ লগতে মাদাৰ আছে, লগত বহি আছে। অৰিয়নৰ লগত যিজন আছে তেওঁ হ'ল অৰিয়নৰ মাদাৰ, তেওঁ আহিছে লগত এডমিশ্যনৰ সময়ত। তেওঁ এতিয়া আমাৰ ছেক্ৰেটাৰী যে আছে হাছান ছাৰ, হাছান ছাৰক তেওঁ ডকুমেণ্টছবোৰ জমা দি আছে। লগতে পেৰেণ্টছবোৰ ধুনীয়াকৈ পিছফালে বহি আছে। এতিয়া এওঁৰো আমাৰ ফৰ্ম ফিল আপটো হ'ল অৰিয়ন খাকৰে, তেওঁ ওদালগুৰিৰ পৰা আহিছে মাকৰ লগত, আৰু ফাদাৰো আছে। ফাদাৰ তলত কিবা কামত গৈছে। আমাৰ এইটো এডমিশ্যন প্ৰচেছটো কমপ্লিট হ'ল এতিয়া অৰিয়নৰ। ষ্টুডেণ্টছক মানে আমাৰ হাছান ছাৰে এতিয়া কাপ দিছে আৰু বেজ দিছে। এবাৰ ষ্টুডেণ্টছে দেখাব। হা, এইটো কাপটো দিছে আৰু বেজটো অনলি বেজ দিছে এনেকে কলেজৰ পৰা। হাছান ছাৰে এইটো দিছে, এইটো কলেজ বেজ হয়, এইটো মনো মেডিকেল কলেজ যেতিয়া ক্লাছ কৰে এই বেজটো ধুনীয়াকে লগাই লৈ যায় এই তিনিজনে। আমাৰ এডমিশ্যন প্ৰচেছটো শেষ হৈ গ'ল। হাছান ছাৰ, অনলি ফিউ ওয়ার্ডস ফ্রম ইয়োর সাইড, আপনি বলেন কিরকম আমার স্টুডেন্টস এডমিশন ডকুমেন্টেশন সব ওকে আছে? প্রতি বছরই নাই, এবছরও আমাদের ইন্টারন্যাশনাল এডুকেশন পার্সেন্টেজ থেকে আমার প্রতি বছর স্টুডেন্ট আসছে। তাদের
পারফরমেন্স, বিগত দিনের পারফরমেন্স অনেক ভালো। এবছর আমাদের যে স্টুডেন্ট অলরেডি জয়েন করছে আজকে থেকে, তাদের আহ, যে অ্যাডমিশন প্রসিডিউর এটা কমপ্লিট হয়েছে। আগামীকাল থেকে তারা ক্লাসে জয়েন করবে। আমি আশা করি তারা ভবিষ্যতে ভালো করবে। প্রতিবার অন্য যারা তাদের সিনিয়র্সরা যেরকম ভালো করছে, অনার্স মার্কস করছে, এরাও অনার্স মার্ক আশা করি যে ভালো করবে। তো এদের যাত্রা শুভ হোক। আর আমি অশেষ ধন্যবাদ জানাচ্ছি আমাদের আতর ভাইকে, যিনি আমাদের সবসময় সাপোর্ট করে গেছেন, এবং তাদের সাথে যারা প্যারেন্টস আসছে আমি তাদেরকেও অসংখ্য ধন্যবাদ জানাই। তারা কষ্ট করে তাদের সন্তানদের আমাদের এখানে কলেজকে পছন্দ করে এখানে নিয়ে আসছেন। সবার জন্য শুভকামনা। থেংক ইউ হাছান ছাৰ। চ' ইট ৱাজ হাছান ছাৰ যোনে আমাক আমাৰ গোটেইখিনি কাম কৰে, তেওঁ খুবেই ভাল পাইছে। তে এতিয়া ৰাখিছোঁ, থেংক ইউ।